নমস্কাৰ। আজি আমি আপোনালোকলৈ যিটো ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে দেখিছে স্ক্ৰীণত। আমি আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে জানিব চেষ্টা কৰিম, যিজনে অসমীয়া সংস্কৃতিত নিজৰ এক ছাপ এৰি থৈ গৈছে। তেওঁৰ বাবেই আজি অসমীয়া চিনেমাই এটা ভাল স্থান পাবলৈ সক্ষম হৈছে গোটেই ভাৰতবৰ্ষৰ চিনেমাৰ ক্ষেত্ৰত। যিজন মানুহে প্ৰথম ষ্টাৰ্ট কৰিছিলে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো, তেওঁ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ ভিতৰত আটাইতকৈ প্ৰথম বা নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ প্ৰথম চিনেমাখন জ্যোতিপ্ৰসাদ আগৰৱালাই বনাইছিলে, আৰু ভাৰতবৰ্ষৰ ভিতৰত তৃতীয়খন চিনেমা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বনাইছিলে, যিখনৰ নাম হৈছে জয়মতী। আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে আজি জানিব ট্ৰাই কৰিম। আৰু তেওঁক মই এইটো আপোনালোকে টাইটেলত দেখিছে ৰূপান্তৰৰ শিল্পী, কাৰণ তেওঁৰ দৰ্শনটো আছিলে ৰূপান্তৰৰ এটা দৰ্শন। ৰূপান্তৰ দৰ্শন মানে কি জানেনে? চেঞ্জ কৰিব পাৰে, তেওঁ এটা নতুন কিবা এটা আনিবলৈ চেষ্টা কৰে, সদায় নতুনৰ ফালে গতি কৰিবলৈ চেষ্টা কৰে। তেওঁৰ প্ৰতিখন নাটক আৰু চিনেমা চবতে আমি কিবা এটা নতুন দেখিবলৈ পাওঁ মানে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। তেওঁ কৈছিলেও, তেওঁ গায়ত্ৰী মন্ত্ৰটো কি বুলি কৈছিলে? তেওঁ গায়ত্ৰী মন্ত্ৰটো কৈছিলে যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰিব পাৰে। এইটো এটা মন্ত্ৰ আছিলে, এইটোকে গায়ত্ৰী মন্ত্ৰ বুলিও কৈছিলে। আজি আমি তেওঁৰ বিষয়ে জানিব চেষ্টা কৰিম। তাৰ আগতে আপোনালোক সকলোকে আমাৰ ভিডিঅ'বোৰ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু অংকুৰ নাইচ একাডেমীলৈ আজি মই আপোনালোক চবকে ৱেলকাম কৰিছোঁ। আপোনালোকে চাই যাওক। আজি গোটেই ভিডিঅ'টো মই অসমীয়াত লিখি আনিছোঁ, আৰু কিবা ভুল হৈ থাকিব পাৰে, কাৰণ কেতিয়াবা টাইপিঙত মিষ্টেক হৈ যায়, বিশেষকৈ অসমীয়াত বহুত বেছি হয়। কিবা ভুল হৈ আছে যদি আপোনালোকে প্লিজ ক্ষমা কৰিব আজি। আৰু আপোনালোকে ক'ব যে এনেকৈ অসমীয়াত আনিলে ভাল পায় নে আপোনালোকে ইংলিছত আনিলে বেছি ভাল পায়, যে মই ইংলিছত পিপিটিটো আনিম আৰু মই অসমীয়াত কৈ যাম। কেনেকৈ ভাল পায় আপোনালোকে ক'ব, কমেণ্টত জনাব প্লিজ। প্লিজ কমেণ্টত জনাব আপোনালোকে। আজি চাওক, তেওঁৰ জন্ম কেতিয়া হৈছিলে? তেওঁৰ জন্ম হৈছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিলে 17 জুন তাৰিখে 1903 চনত ডিব্ৰুগড়ৰ মদাৰখাটত। ডিব্ৰুগড়ত তেওঁৰ জন্ম হৈছিলে। আৰু তেওঁ মদাৰখাট মৌজাৰ তামোলবাৰী চাহ বাগিচাত তেওঁৰ জন্ম। এই তামোলবাৰী চাহ বাগিচাত তেওঁৰ জন্ম হৈছিলে। পিছত তেওঁ ক'ত আছিলেগৈ আপোনালোকে জানেই, ভোলাগুৰি টি ষ্টেট, পকী, এইবোৰ আমি পাম পিছত। তামোলবাৰী চাহ বাগিচাত কিন্তু তেওঁৰ জন্ম কিন্তু ডিব্ৰুগড়তে। তেওঁ পিতৃৰ নাম কি আছিলে? পৰমানন্দ আগৰৱালা, আৰু মাতৃৰ নাম আছিলে কিৰণময়ী আগৰৱালা। মানে জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে এই আগৰৱালা ফেমিলিৰ যিটো ফেমিলি প্ৰথম অসমৰ নাছিলে, তেওঁলোকে উঠি অহা হয় অসমলৈ তেওঁৰ ককাক উঠি আহিছিলে ৰাজস্থানৰ মাৰোৱাৰ অঞ্চলৰ পৰা। 1811 শতিকা মানত তেওঁৰ ককাকে ৰাজস্থানৰ পৰা উঠি আহিছিলে, ৰাজস্থানৰ মাৰোৱাৰ অঞ্চলৰ পৰা উঠি আহিছিলে। তেওঁৰ ককাকৰ নাম কি আছিলে জানেনে আপোনালোকে? তেওঁৰ ককাকৰ নাম আছিলে নৱৰংগৰাম। ঠিক আছে, নৱৰংগৰাম আগৰৱালা তেওঁৰ ককাক আছিলে। আৰু তেওঁৰ বৰ দেউতাক এজন বৰ ডাঙৰ সাহিত্যিক, অসমৰ সাহিত্য জগতৰ এক ডাঙৰ নাম, প্ৰথম এটা ডাঙৰ নাম। তেওঁৰ কোন আছিলে জানেনে? চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা। এই চন্দ্ৰকুমাৰ আগৰৱালা কোন আছিলে বাৰু? আপোনালোকৰ বাৰু মনত আছেনে? তেওঁৰ বৰ দেউতাক আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ। কিন্তু এতিয়া আপোনালোকে কওক যে মোক চন্দ্ৰকুমাৰ আগৰৱালা কোন আছিলে? কমেণ্টত জনাওকচোন, অলপ দেৰি ৰৈ দিছোঁ মই। ঠিক আছে, আপোনালোকৰ মনত পৰিছে চাগে চন্দ্ৰকুমাৰ আগৰৱালা কোন আছিলে, হয়নে নহয়? তেওঁ জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক আছিলে। জোনাকী আলোচনী, হয়নে? জোনাকী আলোচনীৰ সম্পাদক আছিলে তেওঁ। জোনাকী আলোচনী মনত পৰিছেনে? জোনাকী আলোচনী চন্দ্ৰকুমাৰ আগৰৱালা আছিলে, আৰু কোন আছিলে? লক্ষ্মীনাথ বেজবৰুৱা আছিলে, হয়নে? আৰু কোন আছিলে? লক্ষ্মীনাথ বেজবৰুৱা, আৰু কোন আছিলে? হেমচন্দ্ৰ গোস্বামী আছিলে, হয়নে নহয়? এইকেইজনক কি বুলি কৈছিলে? এইকেইজনক কৈছিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি, নহয়নে? মই অকণমান আখৰটো বেয়া হৈছে পেইণ্টেবল লিখাৰ কাৰণে। জোনাকী যুগৰ এইকেইজন আছিলে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা। সকলোকে সেই জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কৈছিলে। আৰু এই চন্দ্ৰকুমাৰ আগৰৱালাই কি লিখিছিলে বাৰু? প্ৰথম তেওঁ কি লিখিছিলে? এই জোনাকী কাকতখনতে লিখিছিলে, ৰোমান্টিক কবিতা লিখিছিলে। প্ৰথম ৰোমান্টিক কবিতা এইটো অসমৰ। কি আছিলে বাৰু কওকচোন আপোনালোকে? মই ৰৈ দিছোঁ। জানিছে চাগে আপোনালোকে, মই ভাবোঁ। বন কুঁৱৰী, এইটো আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ, হয়নে? বন কুঁৱৰী আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। আৰু যদি কোনোবাই নাই পঢ়া, আপোনালোকে পঢ়িব। খুব ধুনীয়া এটা কবিতা, বন কুঁৱৰী। পাই যাব, ইণ্টাৰনেটত পাই যাব আপোনালোকে। এই চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰে ফেমিলিৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁক আমি ৰূপ কোঁৱৰ বুলিও জানো, তেওঁক ৰূপ কোঁৱৰ উপাধি দিয়া হৈছিলে। আৰু ৰূপ কোঁৱৰ মানে তেওঁ চব চেঞ্জ কৰিছিলে ন। তেওঁ চিনেমা বনাইছিলে, নাটক
কৰিছিলে, নাটক লিখিছিলে, কবিতা লিখিছিলে, গান লিখিছিলে, প্ৰায় 300ৰো অধিক গান লিখি নিজে সুৰ কৰিছিলে। আমি পিছত পাম বাৰু সেইবোৰ। একেবাৰে কি আছিলে, কবি, নাট্যকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, স্বাধীনতা সংগ্ৰামী, এই সকলোবোৰ তেওঁ আছিলে। আৰু শিক্ষা জীৱন তেওঁ ক'ৰ পৰা আৰম্ভ হৈছিলে, তেওঁলোক তেজপুৰলৈ পিছত উঠি আহে। তেতিয়া তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰু উচ্চ শিক্ষাৰ বাবে তেখেতে কলকাতাত গৈছিলে, আৰু পাছত এডিনবাৰ্গলৈ গৈছিল। ঠিক আছে, তেওঁ প্ৰথমতে কলকাতাত শিক্ষাৰ কাৰণে গৈছিলে। তেজপুৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ পৰীক্ষাত পাছ কৰিলে, আৰু তাৰপিছত তেওঁ ক'লৈ গ'ল, এডিনবাৰ্গলৈ গুচি গৈছিল উচ্চ শিক্ষাৰ কাৰণে। কিন্তু উচ্চ শিক্ষা তেওঁ কমপ্লিট নকৰি পিনি তেওঁ ঘূৰি আহিলে। ঘূৰি আহোঁতে তেওঁ কি কৰিলে, জাৰ্মানীৰ যিখন বাৰ্লিন চহৰ, তাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল চলচ্চিত্ৰ নিৰ্মাণৰ। চলচ্চিত্ৰ নিৰ্মাণৰ যি প্ৰশিক্ষণ গ্ৰহণ কৰিলে তেওঁ 6 মাহৰ কাৰণে, প্ৰায় 6 মান্থৰ কাৰণে তেওঁ এই প্ৰশিক্ষণটো লৈছিলে। কেনেকৈ চিনেমা বনাব পাৰি, কেনেকৈ কৰিব পাৰি, এইবোৰ তেওঁ প্ৰশিক্ষণ লৈছিলে তাত। ঠিক আছে, তাৰ পৰা তেওঁ অসমলৈ ঘূৰি আহে। অসমলৈ ঘূৰি আহি তেওঁ প্ৰথম অসমীয়া চিনেমা বনায়। প্ৰথম অসমীয়া চিনেমাখনৰ নাম কৈছোৱে, আপোনালোক সকলোৱে আমি জানোৱে, জয়মতী, যিখন 1935 চনত ৰিলিজ হৈছিলে। এই প্ৰথম অসমীয়া কথাছবি যিখন জয়মতী, এই জয়মতীখন কাৰ নাটক আছিলে বাৰু? এইখন আছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নাটক, যিখনৰ নাম আছিলে জয়মতী কুঁৱৰী। এই জয়মতী কুঁৱৰী নাটখনৰ আধাৰতে তেওঁ জয়মতী চিনেমাখন নিৰ্মাণ কৰিছিলে। আৰু এইখনে 1935 চনত মুক্তি লাভ কৰে। প্ৰথম ৰিলিজ হ'ল, 1935 চনত ৰিলিজ হ'ল জয়মতী। ঠিক আছে, জয়মতীৰ পিছত তেওঁ ছেকেণ্ডখন চিনেমা কি বনায়, 1939 চনত তেওঁ বনাইছিলে যিখন চিনেমা, সেইখনৰ নাম আছিলে ইন্দ্ৰমালতী। চ' জয়মতীখন তেওঁ 1935 চনত ৰিলিজ দিছিলে। আৰু এইখন তেওঁ কি কৰিছিলে, এটা চিত্ৰলেখা মুভিটন বুলি এটা ষ্টুডিঅ' তেওঁ ভোলাগুৰি টি ষ্টেটত বনাই লৈছিলে। ভোলাগুৰি চাহ বাগিচাত, দেখিছেনে? ভোলাগুৰি চাহ বাগিচাত, গহপুৰত আছে ভোলাগুৰি চাহ বাগিচা। এই ভোলাগুৰি চাহ বাগিচাত তেওঁ নিজাকৈ এটা চিত্ৰলেখা মুভিটন ষ্টুডিঅ' স্থাপন কৰিছিলে। আৰু তাতে এই জয়মতী চিনেমাখনৰ শ্বুটিং কৰিছিলে। তেওঁ তাত বাঁহ বেতেৰে কি কৰিছিলে, গোটেই ছেটটো সজাইছিলে। আৰু লগতে লাহোৰৰ পৰা তেওঁ মিউজিচিয়ান আনিছিলে, মিউজিক ৰেকৰ্ডিং কৰিবলৈ আনিছিলে। চ' এই মানুহখিনিক তেওঁ তাত গহপুৰত লৈ লৈছিলে। ঠিক আছে, তেওঁ গহপুৰত গোটেই মানুহখিনিক মাতি আনি তাতে খুৱাই বোৱাই তাতে থাকি তেওঁলোকে এই গোটেই জয়মতী মুভিখনৰ বা জয়মতী চিনেমাখনৰ শ্বুটিং কৰিছিলে। লগতে সেই ভোলাগুৰি টি বাগিচাত তেওঁলোকে তাৰ কেনেকৈ এক্টিং স্কিলছবোৰ শিকাইছিলে, এক্টিং কেনেকৈ কৰিব লাগে সেইবোৰ শিক্ষাদান হৈছিলে, এক্টিং স্কিলছবোৰ শিকাইছিলে তাত। আৰু তেওঁ কি কৰে, এই জয়মতী ছবিখনত শ্বুটিং কৰি থাকোঁতেই ভোলাগুৰি চাহ বাগিচাই লগতে চিত্ৰলেখা মুভিখনত এক্টিং স্কিল শিকায়, আৰু লগতে কেনেকৈ ৰেকৰ্ডিং কৰিব লাগে, কেনেকৈ চিনেমা শ্বুট কৰিব লাগে, কেমেৰা এংগল কেনেকুৱা তেওঁ শিকি আহিছে, সেইবোৰ চব শিকাইছিলে তাত। চবৰে প্ৰেক্টিচ হৈছিলে। চ' এইখন চিনেমা বনাওঁতে তেওঁ সময়ো লাগে, সেইবাবে সময়ো বহুতখিনি প্ৰয়োজন হৈছিলে। চ' এই এক্টিং স্কিলছবোৰ শিকোৱাৰ লগতে জয়মতীত তেওঁ কোনে এক্টিং কৰি, এইবোৰ পাতিম আমি, জয়মতীৰ কথা ভালকৈ আলোচনা কৰিম ৰ'ব। তাৰ আগতে আমি চাই লওঁ ইন্দ্ৰমালতী তাৰপিছত ৰিলিজ হ'ল, হয়নে? ইন্দ্ৰমালতী ৰিলিজ হ'ল, তেখেতৰ দ্বিতীয়খন ছবি ইন্দ্ৰমালতী। আৰু তাত অভিনয় কৰিছিলে, ইন্দ্ৰৰ চৰিত্ৰত কোনে অভিনয় কৰিছিলে? ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিলে মনোভিৰাম বৰুৱা। আৰু ফণী শৰ্মাই সেই মনোভিৰাম বৰুৱাৰ বন্ধু ললিতৰ চৰিত্ৰত অভিনয় কৰিছিলে। এই ফণী শৰ্মা আকৌ জয়মতীতো এক্টিং কৰিছিলে। ঠিক আছে, তেওঁ ফণী শৰ্মাৰ বায়'গ্ৰাফীৰ পৰাই, বা ফণী শৰ্মাই যি লিখিছিলে তেওঁৰ বায়'গ্ৰাফী, তাৰ পৰাই আত্মজীৱনী, তাৰ পৰাই আমি জয়মতীৰ কিছু কথা আৰু ইন্দ্ৰমালতীৰ সেই সময়ৰ শ্বুটিঙৰ কিছু কথা জানিব পাৰোঁ। ঠিক আছে, আৰু সেই মালতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিলে? ৰাখেশ্বৰী বৰুৱাই খুব সুন্দৰ এগৰাকী এক্ট্ৰেছ, তেওঁ অভিনয় কৰিছিলে। আৰু তেওঁ কি কৰে, 1936 চনত দেৱযানী ভূঞাৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হৈছিলে। দেৱযানী ভূঞাৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালা বিবাহপাশত আবদ্ধ হৈছিলে। ঠিক আছে, চ' এতিয়া আমি ইন্দ্ৰমালতী কোনে এক্টিং কৰিছিলে, কি কৰিছিলে আমি দেখিলোঁ। এতিয়া আমি চাওঁ জয়মতীক কেনেকুৱা ধৰণৰ, ক'ত শ্বুটিং হৈছিলে, ভালকৈ আমি চাওঁ। কাৰণ জয়মতীৰ পৰা বিভিন্ন কুৱেশ্যনছ আহি থাকে। জয়মতী ক'ত শ্বুটিং হৈছিলে, ক'ত প্ৰথম ৰিলিজ হৈছিলে, কোনে এক্টিং কৰিছিলে, চবেই জানোৱেই জয়মতী মেইন কেৰেক্টাৰত কোনে এক্টিং কৰিছিলে আমি জানো। চ' 1935 চনত মুক্তি পোৱা এই কথাছবিখন আমি গম পালোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ 17 শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি
জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিলে। তেওঁ প্ৰডাকশ্যনো কৰিছিলে, ডাইৰেকশ্যনো কৰিছিলে। আৰু এই ছবিখনৰ জয়মতীৰ চৰিত্ৰটোত কোনে এক্টিং কৰিছিলে? আইদেউ সন্দিকৈয়ে। তেওঁ আছিলে সেই সময়ৰ এগৰাকী এক্ট্ৰেছ, মহিলা এক্ট্ৰেছ বা কি কয়, তেওঁ প্ৰথম আছিলে নায়িকা। এখন চিনেমাত নায়িকা হোৱা তেওঁ প্ৰথম আছিলে। চ' বিভিন্নজনৰ বিভিন্ন কথা শুনিবলগীয়া হৈছিলে, কাৰণ সেই সময়ত এক্টিং কৰা বা নাচা, গান গোৱা এইবোৰ খুব মানে এটা টাবু দৃষ্টিৰে চাইছিলে। চ' আইদেউ সন্দিকৈক পিছলৈ এঘৰীয়া কৰি দিছিলে সমাজৰ পৰা এইখনত এক্টিং কৰাৰ কাৰণে। আৰু 1933 চনত ছবিখনৰ কাম আৰম্ভ কৰিছিলে তেওঁলোকে, আৰু 1935 চনত এখন ছবি মুক্তি দিয়া হয়। চ' প্ৰায় 3 বছৰ লাগিলে। এই ছবিখনৰ মূল শ্বুটিং ক'ত হৈছিলে? মূলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। আৰু 1935 চনত চিত্ৰলেখা মুভিটনৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হৈছিল। এই চিত্ৰলেখা মুভিটন যিটো প্ৰডাকশ্যন হাউচ আছিলে, তাৰ আণ্ডাৰত ছবিখন মুক্তি দিছিলে। আৰু জ্যোতি চিত্ৰবন এতিয়া আছে, চ' তেতিয়া তাৰ নামটো আছিলে, তেওঁৰ যিখন ষ্টুডিঅ' সজাইছিলে তাৰ নামটো আছিলে চিত্ৰবন। এই চিত্ৰবন ষ্টুডিঅ'তে তেওঁলোকে এক্টিং কৰিছিলে, শিকিছিলে কেনেকৈ এক্টিং কৰিব লাগে, শিকাইছিলে কেনেকৈ কেমেৰা ধৰিব লাগে, চব স্কিলৰ ট্ৰেইনিং দিছিলে। চ' এতিয়া আমি জ্যোতি চিত্ৰবন পাওঁ, মানে জ্যোতি চিত্ৰবন ক'ত আছে বাৰু? গুৱাহাটীতে আছে। ক'ত আছে আপোনালোকে ক'ব। জ্যোতি চিত্ৰবন আজিকালি শিকোৱা যায়, লগতে ষ্টুডিঅ'জ আছে, বিভিন্ন অসমীয়া চিনেমাৰ তাত শ্বুটিং কৰে, বিভিন্ন চিৰিয়েলৰ শ্বুটিং কৰে, যেনেকৈ বলিউডৰ নিজৰ বি টাউন আছে, বলিউড আছে, হয় নাই? মুম্বাইত তেনেকৈ আমাৰ ইয়াত জ্যোতি চিত্ৰবন আছে। আৰু এই জয়মতী ছবিখন কেতিয়া ৰিলিজ হৈছিলে বাৰু? 1935 চনৰ 10 মাৰ্চ তাৰিখে এই জয়মতী ছবিখন ৰিলিজ হৈছিলে। আৰু ছবিখন প্ৰথম আমাৰ অসমত কি হৈছিলে, সেই সময়ত কোনো হল নাছিলে। হল নথকাৰ কাৰণে এই ৰৌনক মহলত, কলকাতাৰ ৰৌনক মহলত প্ৰথম এই ছবিখন ৰিলিজ কৰিছিলে। এইটো ৰৌনক মহল ক'ত আছে জানে? তেতিয়াৰ কলিকতা, এতিয়াৰ কলকাতা, এই কলিকতাত তেতিয়া কলিকতা বুলি কৈছিলে। চ' ৰৌনক মহলত ছবিখন ৰিলিজ কৰিছিলে। ছবিখনৰ উদ্ঘাটন ছবিখন কি কৰিছিলে, ছবিখনৰ উদ্ঘাটন মানে কি, ছবিখন প্ৰথম ৰিলিজ কৰোঁতে আহিছিলে কোনে প্ৰথম মুকলি কৰিছিলে? সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই, যিজনৰ নাটকৰ ওপৰত গোটেই চিনেমাখন বনিছিলে। চ' তাৰপিছত তেওঁ বিভিন্ন জেগাত জয়মতী চিনেমাখন ৰিলিজ দিয়ে, যেনেকৈ তেজপুৰত ৰিলিজ দিয়ে, পিছত আহি পানি। চ' এই 20 মাৰ্চ মানত তেওঁ গুৱাহাটীত ৰিলিজ দিছিলে। এইখন গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিছিলে তেতিয়া। 20 মোৰ যিমান দূৰ মনত আছে 20 মাৰ্চ মানত ৰিলিজ দিছিলে। চ' এইখন কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৰিলিজ দিছিলে, লগতে তেজপুৰত, শোণিতপুৰত ৰিলিজ দিছিলে এখন, আৰু বিভিন্ন জেগাত ৰিলিজ দিছিলে, অসমৰ বিভিন্ন জেগাত মানুহক দেখাবলৈ। কিন্তু ছবিখন খুব ব্যৱসায়িকভাৱে সফল হোৱা নাছিলে, দৰ্শকৰ সঁহাৰি পোৱা নাছিলে, কাৰণ এই সময়ত প্ৰথম আছিলে আৰু ইমান এৱেৰনেছ নাছিলে যে চিনেমাখন চাব লাগে, বা সেই সময়ত মানে অসমৰ স্বাধীনতা সময়, মানুহ ইমান এৱেৰ নাছিলে এইবোৰ বিষয়ে। চ' ছবিখন ইমান সফল হোৱা নাছিলে। চ' খুব লোকচান হৈছিলে তেওঁৰ, প্ৰায় 50,000 মান লোকচান হৈছিলে। 50,000 মান খৰচ হৈছিলে, তাৰ ভিতৰত তেওঁ মানে ঘূৰিয়ে নাহিলে, পইচা ঘূৰাই নাপালে জয়মতীত, ঠিক আছে। তাৰপিছত কি হ'ল, এই ছবিখনৰ ক্লিপবোৰ হেৰাই গৈছিলে আচলতে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছতহে কি হয়, ছবিখন হেৰাই গৈছিল বুলি ভাবিছিলে। কিন্তু 1970 চনত জ্যোতিপ্ৰসাদৰ সৰু ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখনৰ 7টা ৰীল গেৰেজত পৰি থকা আৱিষ্কাৰ কৰে। এই 7টা ৰীল গেৰেজত পৰি থকা তেওঁ আৱিষ্কাৰ কৰে। তাৰপিছত কি কৰে, ডক্টৰ ভূপেন হাজৰিকাৰ লগত লগ লাগি 1976 চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী নামে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে, যিখন আপুনি ইউটিউবত চাব পাব। জয়মতী বুলি মাৰি দিলে জ্যোতিপ্ৰসাদ জয়মতী, আৰু তাত বেকগ্ৰাউণ্ডত অলপ ভূপেন হাজৰিকাৰ কণ্ঠ শুনিবলৈ পাব, ভূপেন হাজৰিকাই কৈ গৈছে কেনেকৈ কি কৰিছে। চ' আপোনালোকে চাব পাৰে হা, প্ৰিণ্টটো ইমান ভাল নাপাব, বাট ইউটিউবত আছে, আপোনালোকে চাব পাৰে। চ' এই চিত্ৰখন ডক্টৰ ভূপেন হাজৰিকাই কি কৰে, এখন তথ্যচিত্ৰ হিচাপে ৰিলিজ কৰে। আৰু জ্যোতিপ্ৰসাদে জয়মতীৰ কিছুমান অংশ, এই ছবিখনৰ অংশ তাত সেই তথ্যচিত্ৰখনত ব্যৱহাৰ কৰিছিলে, আপোনালোকে চাব পাৰিব। তাৰ পৰা কি হয়, আলতাফ মজিদে ছবিখনৰ আংশিকভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে এই ৰৈ যোৱা অংশৰ পৰা, জয়মতীৰ এই ৰৈ যোৱা অংশৰ পৰা। লগতে এই আলতাফ মজিদে এই জয়মতী যিখন তথ্যচিত্ৰ আছে, তাত ইন্দ্ৰমালতীৰো আপোনালোকে অলপ চিনছ দেখিবলৈ পাব, ইন্দ্ৰমালতীৰো চিনছ দেখিব পাব, কাৰণ এখনো হেৰাই গৈছিলে, ইন্দ্ৰমালতীও হেৰাই গৈছিলে। কিন্তু ৰৈ যোৱা অংশ পিছত উদ্ধাৰ হয়, 2টা জ্বলি গৈছিলে, কাৰণ ইন্দ্ৰমালতী য'ত বনাইছিলে সেই ষ্টুডিঅ'টো, কলকাতাৰ ষ্টুডিঅ'টো জ্বলি গৈছিলে। তাৰপিছত 2টা প্ৰিণ্টহে উদ্ধাৰ হয়, আৰু ইন্দ্ৰমালতীও আপোনালোকে এই জয়মতীৰ তথ্যচিত্ৰখনত অলপ ক্লিপ ভূপেন হাজৰিকাদেৱে ব্যৱহাৰ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা, যিখন তথ্যচিত্ৰ তেওঁ সংগ্ৰহ কৰিছিল, ঠিক আছে। চ' আপোনালোকে কি মনত ৰাখিব, 1976 চনত ভূপেন হাজৰিকাই
এই জ্যোতিপ্ৰসাদ আৰু জয়মতী নামে তথ্যচিত্ৰখন বনাইছিলে, এইটো মনত ৰাখিব। লগতে জয়মতী জয়মতী এক্টিং কৰিছিলে মূল অভিনেত্ৰী হিচাপে, এইটো মনত ৰাখিব, আইদেউ সন্দিকৈ হয়নে? আইদেউ সন্দিকৈয়ে কৰিছিলে, দেখিছে আইদেউ সন্দিকৈ। আৰু লগতে ফণী শৰ্মা আছিলে তাত, ফণী শৰ্মা আছিলে। আৰু লগতে আৰু এগৰাকী এক্ট্ৰেছ আছিলে, তেওঁ এক্টিং কৰিছিলে জয়মতী ছবিখনত। সেই এক্ট্ৰেছগৰাকীৰ নাম কি আছিলে আপোনালোকে কোনোবাই জানে নেকি বাৰু? এক্ট্ৰেছগৰাকীৰ নাম কি আছিলে আপোনালোকে জানেনে? এক্ট্ৰেছগৰাকীৰ নাম কোনোবাই ক'ব পাৰিবনে? তেওঁ সেউতীৰ অভিনয়টো কৰিছিলে, কোনোবাই জানে নেকি? চাগে আপোনালোকে ইমান চোৱা নাই, চবেই আইদেউ সন্দিকৈৰ নামেই জানে হয়নে? তেওঁৰ নাম আছিলে, আৰু এগৰাকী এক্ট্ৰেছ আছিলে মানে, তেওঁৰ নাম আছিলে সুবৰ্ণৰেখা শইকীয়া। সুবৰ্ণৰেখা শইকীয়া আছিলে তেওঁৰ নাম, সুবৰ্ণৰেখা শইকীয়া। তেওঁ সেউতীৰ চৰিত্ৰত অভিনয় কৰিছিলে। চ' দুগৰাকী আছিলে এক্ট্ৰেছ তাত, আৰু বাকী পুৰুষ এক্টৰে আছিলে যোনে মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিলে। কিন্তু এই সুবৰ্ণৰেখা শইকীয়া আছিলে, আইদেউ সন্দিকৈ আছিলে, ফণী শৰ্মা আছিলে সেইটো সময়ত, ঠিক আছে। লগতে আগত মই আপোনালোকক বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে পঢ়াইছোঁ, বা বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আমি জানিব চেষ্টা কৰিছিলোঁ একেলগে। আৰু সেই তাত আমি কি পাইছিলোঁ? তাত আমি পাইছিলোঁ কি বিষ্ণুপ্ৰসাদ ৰাভাই এছিষ্টেণ্ট ডাইৰেকশ্যন কৰিছিলে, এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰিছিলে জয়মতী ছবিখনত। লগতে তেওঁ ডেন্সৰ ডাইৰেকশ্যনটো কৰিছিলে, তাত যিবোৰ নাচ আছে সেইবোৰৰ ডাইৰেকশ্যনো বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিলে। চ' এই আগৰ ভিডিঅ'টো চাব, আপোনালোকে জানিব পাৰিব, ঠিক আছে। এইখিনি কথা হৈছে ইয়াত মনত ৰাখিবলগীয়া। 1935 চনত ৰিলিজ হোৱা, 1935ত ৰিলিজ হোৱা, এইটো কথা মনত ৰাখিবলগীয়া। ৰৌনক চিনেমা হলত ৰিলিজ কৰিছিলে ফাৰ্ষ্ট 10 মাৰ্চত, সেইটো জানিবলগীয়া হয়নে? আমাৰ গুৱাহাটীত নাট্য মন্দিৰত, যিটো গুৱাহাটীৰ নাট্য মন্দিৰ, তাত ৰিলিজ কৰিছিলে এইটো কুমাৰ ভাস্কৰ নাট্য মন্দিৰ। আৰু এতিয়া কুমাৰ ভাস্কৰ নাট্য মন্দিৰ এইটো উজান বজাৰত আছে, কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৰিলিজ কৰিছিলে। আৰু লগতে আৰু কি জানিবলগীয়া আছে? এইখিনি জানিলে হ'ব। ৰোণক মহলত, কুমাৰ ভাস্কৰ নাট্য মন্দিৰ, জয়মতী 1935 চন, লগতে 1974 চনত ভূপেন হাজৰিকাই জ্যোতিপ্ৰসাদ আৰু জয়মতী নামে তথ্যচিত্ৰ নিৰ্মাণ কৰিছিলে। এইখিনিলৈকে জানিলে আপোনালোকে জয়মতীৰ বিষয়ে প্ৰায়খিনি জানিছে। আৰু লগতে সেই ভোলাগুৰি চাহ বাগিচা আৰু ভোলাগুৰি চাহ বাগিচাৰ বিষয়ে জানিব পাৰে। ভোলাগুৰি চাহ বাগিচা ক'ত আছে? গহপুৰত আছে, সেইটো জানিব, সেইটো সুধিব পাৰে। আপোনালোকক মই দেখাম কুৱেশ্যনছ কি সুধিছে APSCয়ে, ঠিক আছে, লাষ্টৰ ফালে। আৰু অলপ পঢ়ি লওঁ এতিয়া। তেওঁ কি নাটক কৰিছে? তেওঁ নাটক যিবোৰ লিখিছিলে সেইবোৰ হৈছে শোণিতপৰী, কাৰেঙৰ লিগিৰি, লভিতা, ৰূপালী। এই নাটকবোৰ আপোনালোকে নেটত পঢ়িব পাৰে দেই। নিমাতী কইনা, খনিকৰ, এইখিনি। এই খনিকৰৰ কথা মই অলপ পঢ়িছিলোঁ। এজন মানে ডেকা ল'ৰাৰ কাহিনী, যিয়ে ভাস্কৰ্য হিচাপে কাম কৰিবলৈ মানে মন মেলিছিলে, যিজন এজন চিত্ৰ ভাস্কৰ্য হ'বলৈ ইচ্ছা আছিলে। চ' তেওঁ বাহিৰত গুচি যায়, হয়তো চাগে মই বহুত আগতেই পঢ়িছিলোঁ হা, তেওঁ চাগে পেৰিছত গুচি গৈছিলে, মোৰ যিমান দূৰ মনত আছে পেৰিছত গৈছিলে। আৰু তেওঁ কি হ'ল, তাত তেওঁ কাম কৰিবলৈ ষ্টাৰ্ট কৰে পাৰ্ট টাইম, আৰু তাতে ভাস্কৰ্য শিল্পও শিকে তাতে ল'ৰাজনে। আৰু পিছত যেতিয়া তেওঁ ইমান ধুনীয়া ধুনীয়া মূৰ্তি বনাব ধৰিলে, ভাস্কৰ্য বনাব ধৰিলে, পেৰিছত তেওঁৰ নাম পুৰা জনমানসত সকলোৱে জানিব ধৰিলে। আৰু লগতে গোটেই ৱৰ্ল্ডৰ এজন ভাল ভাস্কৰ্য শিল্পী হিচাপে তেওঁৰ নাম হৈ গ'ল। চ' তেওঁৰ নাম দিছিলে তাত খনিকৰ। আৰু সেই ল'ৰাজনক এইটোৱে দেখাইছিলে কি নিজৰ সপোনৰ পম খেদি কি হৈছিলে, এজন ডাঙৰ ভাস্কৰ্য শিল্পী হ'বলৈ সক্ষম হৈছিলে বহুত কষ্টৰ যোগেদি। চ' তেনেকৈ আপোনালোকে পঢ়িব পাৰে। লগতে শোণিতপৰী, কাৰেঙৰ লিগিৰি, এই নাটকখনো সেই সময় আহোম যুগৰ কাৰেঙৰ লিগিৰিৰ লগত আছিলে, মোৰ যিমানটো মনত আছে। ৰূপালীমখন ৰোমেণ্টিক আছিলে মোৰ মতে, ৰোমেণ্টিক এখন নাটক। চ' আপোনালোকে পঢ়িব পাৰে, এইবোৰ আছে, আপোনালোকে পঢ়িব। খুব পঢ়িলে কি হয়, বস্তু পঢ়িব লাগে, পঢ়িলে আপোনালোকে জানিব পাৰিব। লগতে মেইনছত ইউজ হয়, আটাইতকৈ ডাঙৰ কথা, APSC যদি কোনোবাই দি আছে তেতিয়াহ'লে মেইনছত কিছুমান অসমীয়া কাহিনী কিছুমান দিব পাৰিব হয়নে? শোণিতপৰী তেওঁ 14 বছৰ বয়সতে লিখিছিলে, দেখিছেনে, নাটকখন ৰচনা কৰিছিলে। লগতে কবিতা কি আছিলে, লুইত পাৰৰ অগ্নিসুৰ, জ্যোতি ৰামায়ণ। আৰু তেওঁ কি কয়, উপন্যাস কি, আমাৰ গাঁও, দেখিছে, উপন্যাস আছিলে তেওঁ আমাৰ গাঁও। তাৰ পৰা বেলেগ বেলেগ গ্ৰন্থ আছিলে, জ্যোতিধাৰা, চন্দ্ৰকুমাৰ আগৰৱালাৰ ওপৰতো তেওঁ গ্ৰন্থ লিখিছে, তেওঁৰ জীৱনৰ ওপৰত। আৰু বেকগ্ৰাউণ্ড, আছামিজ আৰ্কিটেক্সাৰৰ যিটো বেকগ্ৰাউণ্ড, তেনেকুৱা ধৰণেও এটা লিখিছিলে। এইটো বেকগ্ৰাউণ্ড, এইটো ভালকৈ নাহিলে নেকি, বেকগ্ৰাউণ্ড অফ, আছামিজ আৰ্কিটেক্সাৰ, এইটো বেকগ্ৰাউণ্ড, এইটো ভালকৈ নাহিলে নেকি, বেকগ্ৰাউণ্ড অফ, আছামিজ আৰ্কিটেক্সাৰ, এইটো 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 বে
আছামিজ আৰ্কিটেক্সাৰ এনেকুৱা ধৰণৰ কিছুমান তথ্য তেওঁ লিখিছিলে মানে, ঠিক আছে। এইটো ইমান এইটো নুসুধে ইমান এক্সামত আৰ্কিটেকচাৰ। তেওঁ মানে সুধিব কবিতা সুধিব পাৰে, উপন্যাসখন সুধিব পাৰে, এখন ন আমাৰ গাঁও, লগতে চন্দ্ৰকুমাৰ আগৰৱালাৰ ওপৰত জীৱনী কোনে লিখিছিলে এইটো সুধিব পাৰে দেই। এই নাটককেইখন আপোনালোকে চাই থ'ব, নাটকৰ কথা আহিব পাৰে, কেতিয়া কি আহিলে ঠিকনা নাই। আৰু তাৰ পৰা সাহিত্য গল্প কি লিখিছিলে? ৰূপহী, বগীতৰা, সোণতৰা, সোণটি, যুঁজাৰু, অতিৰ সোঁৱৰণি, সন্ধ্যা, শিলাকুটি, নীলাচৰাই, এইবোৰ তেওঁ গল্প লিখিছিলে। তেখেতে তাৰোপৰি প্ৰায় 13টামান শিশু উপযোগী কবিতা লিখিছিলে। সেই কবিতা লিখিছিলে, তাৰ ভিতৰত এটা বৰ ফেমাছ কবিতা আছে, সেইটো হৈছে আমি সকলোৱে সৰুতে এইটো কবিতা পঢ়িছোঁ, আমি মাৰ পৰা শুনিছোঁ বা দেউতাৰ পৰা শুনিছোঁ, কাৰোবাৰ পৰা হ'লেও শুনিছোৱে, ককা আইতা যায় যোনেই নহওক, এই কোনবোৰ সপোন কবিতাটো আমাক শুনাইছিলে। যেনেকৈ কবিতাটো এনেকুৱা ধৰণৰ আছিলে, মা মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি, নাক জিলিকা চকু টেলেকা, পিলিকা পিলিকা যখিনী ছোৱালী, এনেকুৱা ধৰণৰ কিবা এটা কবিতা আছিলে। চ' আপোনালোক সকলোৱে শুনিছে চাগে, যিসকলে নাই শুনা তেওঁলোকে পঢ়িবলৈ ট্ৰাই কৰিব হা, নেটত আছে, খুব ধুনীয়া এটা কবিতা, বহুত দীঘল ধুনীয়া এটা কবিতা, শিশু কবিতা, খুব ধুনীয়া কবিতা, আপোনালোকে পঢ়িব, বৰ ধুনীয়া কবিতা। তেওঁৰ গানবোৰক জ্যোতি সংগীত বুলি কয়, আমি জানোৱেই সকলোৱে। নিজে ৰচনা কৰা সুৰ দিয়া কিছুমান গান, যিবোৰ 300মান গান আছিলে তেওঁ নিজে সুৰ দিছিল। এই গীতসমূহত কি পায় জানেনে? প্ৰথম তেওঁ মানে মডাৰ্ণ আৰু লগতে পাশ্চাত্য সংগীত, মানে মডাৰ্ণ চঙৰ এটা পাশ্চাত্য সংগীতৰ এটা ৰস ঢালিবলৈ সক্ষম হৈছিলে, লগতে লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰ লগত সংমিশ্ৰণ কৰিছিলে, যিটো আজিকালি ফিউজন বুলি কয় ন। তেওঁ সেই ফিউজনটো সেই তেতিয়াই কৰিছিলে, তেওঁ ফিউজনটো সেইটো সময়তে কৰি আমাক দেখাইছিলে। যেনেকৈ তেওঁ বিখ্যাত কিছুমান গান আছে, অ মোৰ আপোন দেশ, লুইত পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই, তেনেকুৱা ধৰণৰ গান, ঠিক আছে। আৰু জ্যোতি সংগীত কি আছে? আৰু আপোনালোকে শুনিছে চাগে, গছে গছে পাতি দিলে, সেউজী 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 হৈ, এনেকুৱা ধৰণৰ বিভিন্ন গান আছে ন, শুনিছে আগতে। আৰু বিভিন্ন গান গাই থৈ গৈছে, ৰূপ কোঁৱৰৰ চুমা পৰশত, ইমান ধুনীয়া ধুনীয়া গান গাই থৈ গৈছে, লিখি থৈ গৈছে আমাৰ কাৰণে, হয়নে? আপোনালোকে শুনিব এইবোৰ গান, আমি চৰ্চা কৰাটো খুবেই প্ৰয়োজন। যেনেকৈ জুবিন গাৰ্গৰ গান আমি এতিয়া চৰ্চা কৰাটো প্ৰয়োজন, তেওঁৰ গান শুনাটো, তেওঁৰ গানৰ ৰিচাৰ্চ হোৱাটো প্ৰয়োজন। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গানৰ ৰিচাৰ্চ হৈ আছে, জুবিন গাৰ্গৰ গানৰ ৰিচাৰ্চ হ'ব লাগে। চ' আমি এই ডাঙৰ মানুহখিনিক কেনেকৈ জীয়াই ৰাখিব পাৰিম, সেইটো আটাইতকৈ ডাঙৰ কথা। কেনেকৈ জীয়াই ৰাখিব পাৰিম আমাৰ মাজত, কাৰণ জুবিন গাৰ্গ আমাৰ তেজত শিৰত, নহয় জানো? তেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাও আমাৰ হৃদয়ত সদায়, বা বিষ্ণুপ্ৰসাদ ৰাভা হওক, হয়নে? এইসকল মানুহে আমাক এটা চিনাকি দিলে, অসমীয়া হিচাপে জীয়াই থাকিবলৈ এটা চিনাকি দিলে, যাতে আমি আমাৰ কিছুমান বস্তু লৈ বেলেগক দেখাব পাৰোঁ, এয়া অসমীয়া হিচাপে আমি ধনী, সেইটো আমি দেখাব পাৰোঁ। সেই মানুহখিনি এইবোৰ আমাক দি থৈ গৈছে, আৰু এইবোৰ আমি সংৰক্ষণ কৰিব লাগিব, আমাৰ পিছৰ প্ৰজন্মক এইবোৰ শুনাব লাগিব, শিকাব লাগিব, তেতিয়া তেওঁলোকে নতুন সৃষ্টি কৰিব। কিন্তু এইসকল লোকৰ আলম লৈ, ভূপেন হাজৰিকাদেৱৰ, জয়ন্ত হাজৰিকাদেৱৰ, হয়নে? এনেকুৱা মানুহবোৰৰ আলম লৈ, যিমান ডাঙৰ ডাঙৰ মানুহ আছে চবৰে আলম লৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ নিচিনা এজন সাহিত্যিক, হয়নে? এতিয়াৰ দিনত অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ নিচিনা এগৰাকী সাহিত্যিক, হয়নে? তেনেকুৱা ধৰণৰ আপোনালোকে এইসকল মানুহক আমি জীয়াই ৰাখিবলৈ হ'লে তেওঁলোকৰ বিষয়ে আমি পিছৰ প্ৰজন্মক জনাব লাগিব, আমি চেষ্টা কৰিব লাগিব যিমান পাৰোঁ শুদ্ধকৈ কৰিব পাৰোঁ। আৰু ভুল হ'লে আপোনালোকে দেখাই দিয়াটো, কোনোবাই ভুল কৰিলে কেতিয়াবা জনাওঁতে কেতিয়াবা ভুল হ'ব পাৰে, কিন্তু দেখাই দিয়াটো যোনে জানে তেওঁৰ দায়িত্ব। চ' ইয়াত যদি মই কিবা ভুল কৰোঁ আপোনালোকে কমেণ্টত জনাব, এইটো হৈছে আমাৰ দায়িত্ব, ঠিক আছে। এতিয়া জ্যোতি সংগীত বুলি জানো, শাস্ত্ৰীয় সংগীত, পাশ্চাত্য সংগীতৰ এইটো ফিউজনটো ষ্টাৰ্ট কৰিছিলে, ঠিক আছে। তাৰ পৰা তেওঁৰ স্বাধীনতা সংগ্ৰামৰ কথা কি জানো আমি? স্বাধীনতা সংগ্ৰামৰ ভূমিকা আছিলে, 1932 চনত তেওঁ ঘূৰি আহিয়ে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিলে, যেতিয়া জাৰ্মানীৰ পৰা ঘূৰি আহে, 7 মাহৰ সেই শিকি চিনেমাৰ কাম শিকি ঘূৰি আহি তেওঁ স্বাধীনতা সংগ্ৰামতহে ফাৰ্ষ্টে জঁপিয়াইছিলে। সেইবাবে কি হয়, তেওঁ কাৰাবাসো খাটিছিলে, জেলত গৈছিলে। বিদ্ৰোহী কবি আছিলে, সেয়াততো কোনো মানে হেৰিয়ে নাই, তেওঁ কাঞ্চনজংঘাৰ দৰে কবিতা লিখিছিলে, হয়নে? ইমান ধুনীয়া কবিতা, গীতটো আমি আগতে দেখি আহিছোঁ, বিভিন্ন ধৰণৰ গীত, লগতে তেওঁৰ ইন্দ্ৰমালতীটো ভূপেন হাজৰিকাই যিটো গান গাইছে, বিশ্ববিজয় নৱজোৱান, চ' সেইবোৰ গীতৰ মাধ্যমেৰে কি কৰে, তেওঁ সেই নতুন প্ৰজন্মটোক জাগ্ৰত কৰিছিলে। বিশ্ববিজয় নৱজোৱান হৈছে ভূপেন হাজৰিকাই সৰুতে ৰেকৰ্ডিং কৰা আটাইতকৈ প্ৰথম গান, বিশ্ববিজয় নৱজোৱান, যিটো ইন্দ্ৰমালতীত আছিলে, ঠিক আছে। অসমীয়া সমাজত শিল্প সংস্কৃতি পুনৰুত্থানৰ বাবে তেখেতে আমৰণ কাম কৰি গৈছিল। শিল্প সংস্কৃতি উত্থানৰ কাৰণে তেওঁ সেইটোতো দেখি আছোঁ আমি, জয়মতী নোহোৱা হ'লে কিমান যে অসমীয়া চিনেমা আৰু পিছ পৰি থাকিলেহেঁতেন। এতিয়াতো আগবাঢ়িলেই, কিমান এতিয়াও ইণ্ডাষ্ট্ৰী হ'ব পৰা নাই, যুঁজি আছে। জুবিন গাৰ্গে এতিয়া গৈ পানি কৰোৰত চোৱালেগে, কিন্তু এতিয়াও ইণ্ডাষ্ট্ৰী হ'ব পৰা নাই। চ' জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ নোহোৱা হ'লে চাগে কিমান পিছ পৰি থাকিলেহেঁতেন, কোনোবাইতো ষ্টাৰ্ট কৰিলেহেঁতেন বাৰু, বহুত পিছত ষ্টাৰ্ট হ'লহেঁতেন, হয়নে? কিন্তু এতিয়া চাওকচোন, এই 3 নম্বৰত
খন চিনেমা গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ। লগতে জয়মতী আৰু এটা আছিলে, এইটো আৰু এটা আছে, প্ৰথমখন চিনেমা যি মানে মানে এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত, সঁচা কাহিনী মানে আহোম যুগৰ জীয়ৰী সঁচা কাহিনীৰ ওপৰত আধাৰিত এখন প্ৰথম চিনেমা ন। সঁচাকৈ জয়মতীৰ কাহিনীটো আছিলে, আৰু তেনেকুৱা ধৰণৰ এখন সঁচা চিনেমা প্ৰথমতে ক'তো বনোৱা নাই, এইখনে জয়মতীখনে ফাৰ্ষ্ট আছিলে। আৰু আৰু এটা নতুন প্ৰচেছত কৰা ৰেকৰ্ডিং, কিবা ৰেকৰ্ডিং নে এনেকুৱা ধৰণৰ কিবা প্ৰচেছত এইখন চিনেমা ৰেকৰ্ড কৰিছিলে, মই পাহৰিছোঁ একজেক্টলি কি হয়। চ' এই ৰেকৰ্ডিং ষ্টাইলটো নতুন আছিলে, মানে ডাবিং ষ্টাইলটো আহিছিলে ফাৰ্ষ্ট, তেওঁ ইয়াত ডাব কৰিছিলে গোটেই বস্তুবোৰ। চ' এইখিনি যোনে চিনেমাৰ কথা ভালকৈ পঢ়িছে তেওঁলোকে বেছি ভালকৈ জানিব। আৰু এতিয়া আমি বিদ্ৰোহী কবিৰ কথা, বিদ্ৰোহী আছিলে সেইটো জানিলোৱে, শিল্প সংস্কৃতি পুনৰুত্থানৰ কাম কৰিছে, কি কাম কৰিছে সেয়া আমি দেখিলোঁ, নাটকৰ নাম পঢ়িলোঁ, হয়নে? তাৰ পৰা তেওঁৰ মৃত্যু হয় কিমান, 17 জানুৱাৰী 1951 চনত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যু কেনেকৈ হৈছিল খুব দুখ লগা। তেওঁৰ মৃত্যু কেঞ্চাৰৰ ফলত হয়, আৰু সেই 17 জানুৱাৰী তাৰিখটোৱে আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। গোটেই অসম জুৰি এইটো শিল্পী দিৱস হিচাপে পালন কৰা যায়, ঠিক আছে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সংস্কৃতিৰ এজন আধুনিক কাণ্ডাৰী, এইটোতো কোনো নুই কৰিব নোৱাৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কি আছিলে সেয়াতো আমি জানোৱেই, বিভিন্নজনে বিভিন্ন ধৰণে তেওঁৰ কথা কৈ থৈ গৈছে। বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছে, আজীৱন ৰূপতীৰ্থৰ যাত্ৰী, আজীৱন ৰূপতীৰ্থৰ যাত্ৰী বুলি জ্যোতিপ্ৰসাদ আগৰৱালাক কৈছে। ৰূপতীৰ্থৰ সাধক হয় তেওঁ, নৱোন্মেষশালিনী আৰু বহ্নিমান প্ৰতিভাৰ উদ্ভাসিত শিল্পী বুলি আখ্যা দিছে বিষ্ণুপ্ৰসাদ ৰাভাই। সত্যেন্দ্ৰনাথ শৰ্মাই কি কৈছে, সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে তেওঁ হৈছে অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ'ব। হেমাংগ বিশ্বাস যিজন এক্টৰ, তেওঁ কৈ থৈ গৈছে কি, সততা, সাহস, সত্যনিষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগঠিত যুগৰ সংস্কৃতিৰ জগতত দুৰ্লভ বুলি আখ্যা দিছে। হোমেন বৰগোহাঞিয়ে তেওঁক অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ 10জন অসমীয়াৰ মাজত এজন বুলি কৈ থৈ গৈছে জ্যোতিপ্ৰসাদ আগৰৱালাক। যদিওবা তেওঁলোকৰ উঠি আহিছিলে ৰাজস্থানৰ পৰা, কিন্তু অসমীয়াৰ পিছত অসমীয়াই হৈ গ'ল, অসমীয়াৰ তেজ আৰু অসমীয়া ভাষা তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ গ'ল। তেওঁ এইটো হৈছে কাঞ্চনজংঘাৰ এটা কেইটামান লাইন, য'ত লিখিছে, অতীতৰো অতীতৰ যি মহা অতীতে বৰ্তমান ভেদি ভৱিষ্যতলৈ যায়, মোৰে জুহালত বহি বুৰঞ্জী পাত লুটিয়াই ভৱিষ্যতৰ কথা কয় কল্পনা লংঘা, বহি বহি মই কাঞ্চনজংঘা, নিজকে কাঞ্চনজংঘা বুলি কৈছিলে। তেওঁ সপোন দেখিছিলে নতুন অসমৰ, নতুন ৰূপান্তৰিত অসমৰ সপোন দেখিছিলে, যি ভৱিষ্যতে বৰ্তমান ভেদি আগলৈ গতি কৰিব। সেইকাৰণে তেওঁ কাঞ্চনজংঘাৰ দৰে নিজকে ওখ শক্তিশালী বুলি কৈছিলে। আৰু তেওঁৰ লগতে তেওঁৰ যিটো ভোলাগুৰি টি ষ্টেট বা কি কয় এইটো, তেওঁৰ লগতে কি হয়, ভোলাগুৰি টি ষ্টেটত পকী যিটো ঘৰ, সেই পকী ঘৰটোতে মহাত্মা গান্ধী আছিলেহি। মহাত্মা গান্ধীয়ে দ্বিতীয়বাৰ অসম ভ্ৰমণ কৰোঁতে তাতে থাকিছিলে মহাত্মা গান্ধী। তেওঁ বহু গান্ধীবাদী আছিলে। চ' আৰু লগতে তেওঁৰ আৰু লগতে কি হৈছিলে, 2004ত তেওঁৰ নামত পোষ্টেল মানে কি এইটো কি কয়, পোষ্টেল ষ্টাম্পো ৰিলিজ কৰিছিলে। এইটো গভৰ্ণমেণ্ট অফ আছামে ৰিলিজ কৰিছিলে 2004ত, আৰু প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই এইটো এপ্ৰুভ কৰিছিলে, ঠিক আছে। এইখিনি আছিলে আজি আমি অলপ যিমান পাৰোঁ জানিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে। আৰু পিছত আৰু যদি কিবা থাকে আমি জানিব ট্ৰাই কৰিম, আৰু পিছত যদি আনিব পাৰোঁ, আৰু যদি জয়মতীৰ ওপৰত কিবা থাকি গ'ল সেইখিনি আমি জানিব ট্ৰাই কৰিম, ঠিক আছে। তাৰ পৰা আমি বিশেষকৈ এটা মানে কুৱেশ্যনছ আহিছে, বহুত ভিতৰুৱাভাৱে কুৱেশ্যনছ আহিছে। APSCত বহুত ভিতৰৰ পৰা কুৱেশ্যন আহিছে, বহুত মানে এনেকুৱা কুৱেশ্যন আগতে দেখাই পোৱা নগৈছিল, যিটো 2024 এক্সাম মানে 25 যিটো হৈছিলে APSC CC প্ৰিলিমছ, তাত আমি যি দেখিছোঁ কুৱেশ্যনছ। চ' কুৱেশ্যনছ আহে, কেনেকুৱা কুৱেশ্যনছ আহিছিলে চাওক। প্ৰথমতে কি আহিছিলে চাওক, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ইজ এ ফলছ। প্ৰথম যিটো দিছে, কোনটো দেখিছেনে, ইয়াত ভুল সুধিছে, কি সুধিছে, ইয়াত কোনটো ভুল সুধিছে, তলত দিয়া ষ্টেটমেণ্টকেইটাৰ পৰা কোনটো ভুল সুধিছে অসমীয়া চিনেমা জয়মতীৰ ওপৰত। চ' প্ৰথম যিটো অপশ্যন দিছে তাত কি লিখিছে চাওক, দ্য ফিল্ম ৱাজ প্ৰডিউচড বাই চিত্ৰলেখা মভিতন। এই ফিল্মখন প্ৰডিউচ কৰিছিলে চিত্ৰলেখা মভিতনে, সেইটো কৈছে। তাৰপিছত কৈছে দ্য ফিল্ম ৱাজ বেছড অন এ ড্ৰামা
কোনখন নাটকৰ ওপৰত বেছড বুলি কৈছে? পদ্মনাথ গোহাঁই বৰুৱাৰ নাটকৰ ওপৰত, বাই পদ্মনাথ গোহাঁই বৰুৱা। জয়মতী নামৰ নাটকখন পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত, পদ্মনাথ গোহাঁই বৰুৱা বনোৱা বুলি কৈছে। তাৰ ওপৰত এই ফিল্মখন বেছড হয় বুলি কৈছে। তাৰপিছত কৈছে দ্য আৰ্টিষ্ট ৱেৰ ড্ৰন ফ্ৰম ৰেচপেক্টেবল ফেমিলিজ। আৰ্টিষ্ট ক'ৰ পৰা ড্ৰন কৰিছে বুলি কৈছে? ৰেচপেক্টেবল ফেমিলিজৰ পৰা ড্ৰন কৰিছে বুলি কৈছে। তাৰ পিছৰ ষ্টেটমেণ্টটো কৈছে মানে সন্মানীয় কিছুমান ফেমিলিৰ পৰা আৰ্টিষ্টবোৰ আহিছিলে বুলি কৈছে। তাৰ পিছৰটো কৈছে দ্য ফিল্ম ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম টু ডেলিভাৰ ইনটু এ ৰিয়েলিজম। এই চিনেমাখনে কি হৈছে? প্ৰথম ইণ্ডিয়ান চিনেমা যি ৰিয়েলিজম দেখায়, মানে ৰিয়েলিটিৰ পৰা আনিছে, যিটো সঁচা বাস্তৱ ঘটনাৰ পৰা আধাৰিত প্ৰথমখন চিনেমা। কি কৈছে? এইটো বাস্তৱ ঘটনাৰ ওপৰত আধাৰিত প্ৰথমখন চিনেমা ইণ্ডিয়াৰ, এইটো সেইটোৱে বুজাইছে হা। চ' প্ৰথমটো চাওক, চিত্ৰলেখা মোহিতনে প্ৰডিউচ কৰিছিলে বুলি কৈছে, প্ৰযোজনা কৰিছিলে মানে প্ৰযোজনা কৰিছিলে বুলি কৈছে চিত্ৰলেখা মোহিতনে, যিটো আমি পাইছোৱে চিত্ৰলেখা মোহিতনৰ আণ্ডাৰতে প্ৰডিউচ হৈছিলে। চ' এইটো কাৰেক্ট হয়নে? তাৰপিছত আমি কি পাইছিলোঁ? দ্য ফিল্ম ৱাজ বেছড অন ড্ৰামা পদ্মনাথ গোহাঁই বৰুৱা। এইটো নহয়, কাৰণ আমি জানিছিলোঁ লক্ষ্মীনাথ হয়নে, লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক আছিলে এখন হয়নে, আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক জয়মতী কুঁৱৰীৰ পৰা লৈছিলে। তাৰ পৰা আৰ্টিষ্ট ৱেৰ ড্ৰন ফ্ৰম ৰেচপেক্টেবল ফেমিলিজ। বেছিভাগ আৰ্টিষ্টে ৰেচপেক্টেবল ফেমিলিজৰ আছিলে। ফণী শৰ্মাৰ হওক বা বিভিন্ন লাহোৰৰ পৰা অহা আৰ্টিষ্ট হওক, বিভিন্ন ধৰণৰ আৰ্টিষ্ট। আৰু সেইটো সময়ত চিনেমাৰ কাম কৰিবলৈ জানিবলৈ হ'লে অলপ পইচা থকাটো খুবেই প্ৰয়োজন। আইদেউ সন্দিকৈক এখন ভিতৰুৱা গাঁৱৰ পৰা বিচাৰি আনিছিলে, আৰু সেই কেৰেক্টাৰটোৰ কাৰণে এক্ট্ৰেছ নোপোৱাৰ কাৰণে বহুত দিন ৰ'বলগীয়াও হৈছিলে। কিন্তু এইটো মানে সেই সময়ত বেছিভাগে আৰু সন্মানীয় ফেমিলিয়ে হয়। এইটো মানে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ৰেচপেক্টেবল ফেমিলিয়ে হ'ব, প্ৰতিটো ফেমিলিয়েতো ৰেচপেক্টেবলেই হয় বুলি ধৰি লওকচোন আপোনালোকে। চ' এইটো ভুল বা শুদ্ধ বুলি আপোনালোকে ধৰিব নোৱাৰে মানে, এনেকৈ ডাইৰেক্টটো ক'ৰবাত নাপায় ডাইৰেক্ট ষ্টেটমেণ্টটো, কিন্তু ফণী শৰ্মা ভাল ঘৰৰ মানুহে আছিলেতো। আৰু তাৰপিছত কি? দ্য ফিল্ম ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্ম টু ডেলিভাৰ ইনটু ৰিয়েলিজম। সেইটোতো হয়, জয়মতী এটা বাস্তৱ ঘটনা আছিলে। চ' ইয়াৰ পৰা আমি কি পালোঁ? অকল কোনটো ভুল পালোঁ? টু অনলি। চ' বেছিক আনচাৰ কিউ চাবগৈ, টু অনলিয়ে দিয়া আছে, টু অনলি হয়, এইটোৱে ভুল হয়। তাৰ পিছৰটো সেই সময়ত মানে কোনেও কৰিব নোৱাৰিছিলে, ময়ো এইটো চাগে এৰি থৈ আহিছোঁ। চ' এইটো আমি নাজানোৱে। এইটো এনেকুৱা কুৱেশ্যনছ আহিলে আচলতে 90% হয় মাৰিলে ইনে মাৰিব, নহ'লে ভুল মাৰিব। কেতিয়াবা পটককৈ লাগি যাব পাৰে, কিন্তু প্ৰায় 90% এইটো কুৱেশ্যন চাগে আনচাৰ মোৰ মতে নাজানিছিলে। চ' সুধিছে কি? জ্যোতিপ্ৰসাদ আগৰৱালা ছেইড ইন এ স্পীচ ইন 1931 আছামিজ ইউথ উড ফ'ল' ভগত সিং। এইটো কোনে কৈছিলে সোধা হ'লেও চাগে পাৰিলেহেঁতেন বহুতে, কিন্তু কৈছে কি? হুৱেৰ ডিড হি ছে দিছ? তেওঁ এইটো ক'ত কৈছিলে সেইটো কৈছে। আৰু বেছিভাগে ক'ত মাৰিলে? ছয়দুৱাৰ। কেলৈ ছয়দুৱাৰ মাৰিলে? কাৰণ গহপুৰত আছে ন ছয়দুৱাৰ, গহপুৰত আছে, এই য'ত ভোলাগুৰি টি ষ্টেট আছে সেইডোখৰ আছে ছয়দুৱাৰ, তাতে কৈছিলে বুলি ছয় মাৰি দিলে। কিন্তু ইয়াৰ আনচাৰটো হৈছে নদুৱাৰ। নদুৱাৰত তেওঁ এইটো কৰিছিলে। চ' দেখিছে কিমান ভিতৰৰ পৰা কুৱেশ্যন আহিছে। এই কুৱেশ্যনটো কৰাৰ মানে এই কুৱেশ্যনটো এৰিবলৈ দিছে আচলতে APSC মোৰ মতে। মানে এনেকুৱা কুৱেশ্যন খুব কমেই পাৰে, খুব মানে চিনেমাৰ লগত জড়িত বা জ্যোতিপ্ৰসাদৰ ওপৰত ৰিচাৰ্চ কৰা মানুহে পাৰিব এইটো। কিন্তু এইটো কুৱেশ্যনটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে পঢ়িলেই পাৰিব, নহয় জানো? অলপ এইটো এলিমিনেট কৰি দিলে আপুনি চাওক, 1টো শুদ্ধ বুলি আমি জানো। চ' এইটো এই অপশ্যনটো এলিমিনেট হৈ গ'ল, এইটো এলিমিনেট হৈ গ'ল। আৰু তাৰ পৰা আমি 4 নম্বৰটো ৰিয়েলিজমৰ ওপৰতে হয়, বাস্তৱ ঘটনাই হয় জয়মতী। চ' এইটো এলিমিনেট হৈ গ'ল, থাকিলে 2 অনলি আৰু 3 অনলি। চ' ৰেচপেক্টেবল ফেমিলি আৰু এইটোৰ ওপৰত বহুতে কনফিউজন কৰি থাকে, কিন্তু ৰেচপেক্টেবল ফেমিলি হ'ব ন, এইটো ৰেচপেক্টেবল ফেমিলি নহয় কেনেকৈ হ'ব? চ' এইটোৱে ভুল, এইটো ওলাই যায় মানে আনচাৰটো তেনেকৈ। ঠিক আছে, চ' আজিলৈ ইমানেই। আপোনালোকে দেখিছে কেনেকৈ কুৱেশ্যনছ আহিছে। চ' ভালকৈ চাই যাব আৰু নিজেও জানিবলৈ যত্ন কৰিব যিমান পাৰে প্ৰতিজনৰ বিষয়ে। আজিও চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মদিন আছিলে, লগতে মৃত্যু আজি 16 মাৰ্চ। মই আজি ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ 16 মাৰ্চত। চ' চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে জনাটো খুব প্ৰয়োজন। মই ভিডিঅ' আনিম বাৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰত। তেওঁৰ ওপৰত এখন অভিযাত্ৰী বুলি এখন উপন্যাসো লিখিছে। চ' এই গোটেইখিনি মই কভাৰ কৰিম, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ওপৰতো মই ভিডিঅ' আনিম। ত' আজিলৈ ইমানেই। আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে জানিলোঁ, লগতে ভূপেন হাজৰিকাদেৱেও জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ওপৰত যিখন তথ্যচিত্ৰ বনাইছিলে 1976 চ' সেয়াও জানিলোঁ। এইবোৰ মনত ৰাখিব আপোনালোকে, কেতিয়া ক'ত কুৱেশ্যনছ আহিছে ঠিকনা নাই। দেখিছেনে ষ্টেটমেণ্ট কেনেকৈ আহিছে? লগতে এইবাৰ কৈয়ে দিছে, যি পঢ়াইছে এয়া নাকাটিবা। চ' যি পঢ়াইছে এইটো নাকাটিবই কৈছে। চ' চব পঢ়িব লাগিব মানে এবাৰ। চিলেবাছত যদি জ্যোতিপ্ৰসাদ আগৰৱালা আছে, মানে অসম বুলি আছে, তো অসমৰ চব কথা জনাটো মানে প্ৰয়োজনীয় হৈ গৈছে। তো উপায় নাই, তেনেকুৱাই গোটেই চিলেবাছখন এখন সাগৰ। তো আপোনালোকে পঢ়ি থাকিব বুলি আশা ৰাখিলোঁ, লগতে আমাৰ ভিডিঅ'বোৰ চাই থাকিব, যাতে ভাল পাইছে বুলি আশা ৰাখিলোঁ ক্লাছটো। আৰু আমি লঞ্চ কৰিছোঁ ADRE ক্লাছ 499ত, মাত্ৰ 500 টকাত। চ' চব মানে ধুনীয়াকৈ কভাৰ কৰা হ'ব, আপোনালোকে জইন কৰিব বুলি আশা ৰাখিলোঁ। ঠিক আছে, এতিয়ালৈ আজিলৈ ইমানেই, ধন্যবাদ।